নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। এইখন গুৱাহাটী ইউনিভাৰ্চিটিৰ 2023 বৰ্ষৰ হিষ্টৰীৰ ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ। সো এইখন তোমালোকৰ ফাইনেল এক্সামৰ আগত চাই ল'বা। ইয়াৰ পৰা তোমালোকে বহুতখিনি আইডিয়া পাবা আৰু কিছুমান প্ৰশ্ন হয়তো ইয়াৰ পৰা কমনো থাকিব। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফুল মাৰ্ক 60, টাইম 2.5 আৱাৰ। নাম্বাৰ 1, তলত দিয়া প্ৰশ্নসমূহৰ এটা শব্দ বা এটা বাক্যত উত্তৰ দিয়া। এ, ইণ্ডিকা গ্ৰন্থখনৰ ৰচয়িতা কোন? ইয়াৰ উত্তৰ হয়তো তোমালোকে জানায়ে, মেগাষ্টেনিছ। বি, উপনিষদ শব্দৰ অৰ্থ কি? চি, বাৰামিহিৰে ৰচনা কৰা এখন গ্ৰন্থৰ নাম লিখা। ডি, গ্ৰেট বাৰ্থ কোন ঠাইত পোৱা গৈছিল? ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট বক্সত জনাবা। ই, গভিষ্টি মানে কি? এফ, দ্বিতীয় বৌদ্ধ মহামেলা ক'ত অনুষ্ঠিত হৈছিল? জি, শুংগ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? এইচ, 4খন বেদৰ নাম লিখা। নাম্বাৰ 2, তলত দিয়া প্ৰশ্নসমূহৰ যিকোনো 6টাৰ চমু উত্তৰ দিয়া। এ, 24তম তীৰ্থংকৰ কোন আছিল আৰু জৈন ধৰ্ম কোনে প্ৰৱৰ্তন কৰিছিল? বি, আদি ভাৰতীয় অৰ্থনীতিত লৌহ ব্যৱহাৰৰ 2টা প্ৰভাৱ উল্লেখ কৰা। চি, বালি মানে কি আৰু কাক বালিহ্ৰুত বুলি কোৱা হয়? ডি, 6ষ্ঠ শতিকা BCEৰ 2টা গণসংঘৰ নাম উল্লেখ কৰা। ই, আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ পৰাজিত কৰা ভাৰতীয় ৰজাজন কোন আছিল? এফ, গৌতম বুদ্ধৰ সময়ৰ 2খন প্ৰসিদ্ধ নগৰৰ নাম লিখা। জি, খাৰবেলৰ বিষয়ে কোনটো শিলালিপিয়ে জানিবলৈ দিয়ে? খাৰবেলৰ ৰাজধানীৰ নাম লিখা। এইচ, গান্ধাৰা স্কুল অফ আৰ্টৰ 2টা বৈশিষ্ট্য উল্লেখ কৰা। আই, আৰবসকলে কেতিয়া হিন্দু আক্ৰমণ কৰিছিল আৰু আৰব আক্ৰমণৰ সময়ত হিন্দুৰ ৰজা কোন আছিল? জে, তৰাইনৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? নাম্বাৰ 3, তলত দিয়া প্ৰশ্নসমূহৰ যিকোনো 4টাৰ চমু টকা লিখা। এ, ঋগবৈদিক ৰাজনীতি। বি, গৌতম বুদ্ধৰ শিকনি। চি, অশোকৰ ধৰ্ম। ডি, গৌতমী পুত্ৰ সাতকৰণী। ই, সংগম সাহিত্য। এফ, কনিষ্কৰ ধৰ্ম। জি, আইহল শিলালিপি। এইচ, আৰ্যভট্ট। নাম্বাৰ 4, তলত দিয়া প্ৰশ্নসমূহৰ যিকোনো 2টাৰ উত্তৰ লিখা। এ, সাহিত্যক সমলবোৰ প্ৰাচীন ভাৰতৰ ইতিহাসৰ ওপৰত কিদৰে আলোকপাত কৰে আলোচনা কৰা। বি, সিন্ধু উপত্যকা সভ্যতাৰ মুখ্য বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা। চি, সমুদ্ৰগুপ্তৰ ৰাজ্য বিজয়সমূহ বৰ্ণনা কৰা। ডি, হৰ্ষবৰ্ধনৰ সাম্ৰাজ্য বিস্তাৰ আৰু তেওঁৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা। ই, শিল্পকলা আৰু স্থাপত্যৰ ক্ষেত্ৰত চোলসকলৰ অৱদানৰ ওপৰত মূল্যায়ন কৰা। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকে যদি এই সকলোবোৰ প্ৰশ্নৰ উত্তৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে, তাত গৈ তোমালোকে সকলোবোৰ প্ৰশ্নৰ উত্তৰ চাই ল'বা। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।